واخرجنا بظلمات الوهم واكرمنا بنور الفهم وافتح علينا ابواب فضلك ويسر علينا خزائن علمك سبحانك لا علم لنا الا ما علمتنا انك انت العليم الحكيم انا لله وانا اليه راجعون انا لله وانا اليه راجعون يا ارحم الراحمين يا ارحم الراحمين يا ارحم الراحمين আমি ইবাহরিয়া নাই জাতি ধর্ম বর্ণ ভাষা নির্বিশেষে আমি আর উপস্থিত হয়ে আল্লাহ দিগকে মহান হিন্দুর কারণে আল্লাহ তোমার সত্যপতি খালিহাত আকবর ভিক্ষার জন্য আগ্রহিছে রব্বুল আলামিন আকরামান আকরামিন পড়ায় দুনিয়া দাগরিয়া আল্লাহ আইনার রাহিম দুজোয়ার সুবহান ফাকালিতি এই পৃথিবী থাকালেকে আমার মদত অমর করে রাখিবা আয় আল্লাহ আইনার রাহিম আকরামান আকরামিন পরওয়ারদিগার আলম জমিনগাল দাগরিয়ার অস্বাভাবিক আল্লাহ আইনার রাহিম আকস্মিক মৃত্যু আমাকে মর্মাহত করেছে আয় আল্লাহ আইনার রাহিম তেখেতৰ পৰিয়াল বৰ্গ আয় আল্লাহ আইনার রাহিম তেখেতৰ সহধৰ্মিনী আৰু তেখেতৰ সত্যাগত ব্যক্তি আৰু তেখেতৰ অনুৰাগীসকলক ধৈৰ্যৰ শক্তি বিদান কৰিবা ৰব্বুল আলামিন আইনামান লাকৰামিন তেখেতৰ পৰিয়ালৰ লগতে জুবিনগাক ডাঙৰীয়াৰ সকলো অনুৰাগী আৰু তেখেতৰ আল্লাহ ভালপোৱাসকলক ন্যায় বিধান কৰিবা ৰব্বুল আলামিন আয় আল্লাহ আইনামান ৰাহিম তেখেতৰ যি অস্বাভাৱিক মৃত্যু আয় আল্লাহ অকল্পনীয় মৃত্যু আয় আল্লাহ আইনামান ৰাহিম আমালোকে সহ্য কৰিব পৰা নাই গোটেই অসম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজে তোমাৰ চব বিৰোধী কৰিছে ৰব্বুল আলামিন আয় আল্লাহ আইনামান ৰাহিম তেখেতৰ সকলো সৃষ্টি ৰাজি আয় আল্লাহ তুমি সদায় সদায়ভাৱে তুমি অমৰ কৰি ৰাখিবা তেখেতৰ মানুহৰ প্ৰতি জীৱকুলৰ প্ৰতি প্ৰকৃতিৰ প্ৰতি যি প্ৰেম আৰু ভালপোৱা আছিল এই ভালপোৱা তুমি আল্লাহ তেখেতৰ এই ভালপোৱা আমাৰ বাবে তুমি মাৰ্গ দৰ্শক হিচাপে বনাই দিবা ৰব্বুল আলামিন আয় আল্লাহ আইনাৰ ৰাহিম ফতিকাৰ সৰ্বশ্ৰেষ্ঠ শ্বহীদ হিচাপে আয় আল্লাহ তেখেতক তুমি গণ্য কৰিবা ৰব্বুল আলামিন আয় আল্লাহ আইনাৰ ৰাহিম আইনামান লাকৰামিন বিশেষকৈ সমগ্ৰ অসমৰ লগতে আমাৰ শিৱসাগৰবাসীও তেখেতৰ এই মৃত্যু সহজভাৱে আমি এনেকুৱা ল'ব পৰা নাই আয় আল্লাহ আইনাৰ ৰাহিম যিসকল কালপিতক আয় আল্লাহ কালপিতে আল্লাহ আইনাৰ ৰাহিম তেখেতৰ মৃত্যুৰ মুখলৈ ঠেলি দিলে তেখেতসকলৰ লগত আল্লাহ আইনাৰ ৰাহিম তুমি শুদ্ধ বিচাৰ বিধান কৰিবা আয় আল্লাহ আইনাৰ ৰাহিম আইনামান লাকৰামিন ইয়াত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তি সৰু বৰ সকলো প্ৰকাৰ সমস্যা তোমাৰ উত্তৰৰ ভক্তি তুমি সমাধান কৰি দিব ৰব্বুল আলামিন আমালোকৰ মাজত বহুত বেমাৰী আৰু অসুস্থ ব্যক্তিসকল আছে প্ৰত্যেক অসুস্থ ব্যক্তিসকলক আয় আল্লাহ আইনাৰ ৰাহিম সুস্থতাৰ নিয়ামত বিধান কৰিবা আয় আল্লাহ আইনাৰ ৰাহিম অসমৰ বুকুত আই মাতৃ অসমৰ বুকুত আৰু বহু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসবাস কৰে সকলো মানুহৰ মাজত সম্প্ৰীতি আৰু মিলাপ্ৰীতি ভাৱ তুমি পয়দা কৰি দিবা আয় আল্লাহ আইনাৰ ৰাহিম অসমৰ আই অসমী আয় আল্লাহ আইনাৰ ৰাহিম যিসকলে বৰ অসম গঢ়াৰে আল্লাহ যি সপোন দেখিছিলে সেই সপোনক তুমি আল্লাহ দিঠকত পৰিণত কৰিব ৰব্বুল আলামিন আল্লাহ আমাৰ মাজত শান্তি তুমি বিৰাজ কৰা সমগ্ৰ মানৱ জাতিৰ মাজত তুমি শান্তি বিৰাজ কৰিবা ربنا تقبل منا انك انت السميع العليم وتب علينا يا مولانا انك انت التواب الرحيم امين برحمتك يا ارحم Dhamma savanakalu ayan badanta Dhamma savanakalu ayan badantati Namo tassa bhagavato arahato samma sambuddhassa Namo tassa bhagavato arahato samma sambuddhassa Namo tassa bhagavato arahato samma sambuddhassa Ya sana bhagavato yakane vadasindhi vichara Ya me sevanu santo pratindeva matandito Sukha পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সমান্তৰালভাৱে যাতে এই প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ যি ঘটনা এই মৃত্যুৰ ঘটনাৰ যাতে ন্যায় আমি জাতিটোৱে পাব পাৰোঁ তাৰ এই কাৰ্যসূচীত আমাৰ জ্যেষ্ঠ সাংবাদিক ভৈৰৱকুন্দা Pite
सुखी बसे मोरो परिवार सेवक से सभी करतारा मोलिशा निज करते करिए सफर को पूर्ण हुए हमारी आशा तो भजन की रहे तुम्हें झाड़ को त्याओ जो बल चाओ सो तुम ते पाओ सेवक ठेका मारे तारिये चल सत्य हमारे आप आगे मुझे कवरिये मरणकार आकाश पूजो सदा हमारी बच्चा श्री এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইছলাম ধৰ্মৰ ফালৰ পৰাও আমি তেখেতক স্মৰণ কৰিব বিচাৰিছোঁ। তেখেত আমাৰ বাবে সদায় অমৰ হৈ থাকক। আমি পবিত্ৰ পুৰাণৰ মহাগ্ৰন্থ পুৰাণৰ কেইটিমান শ্লোকৰে আমি তেখেতৰ হৈ আমি তেখেতক আমি মনত পেলাব বিচাৰিছোঁ। আমাৰ পবিত্ৰ মহাগ্ৰন্থ পুৰাণ কৰিব বিলাপ কৰিব শিৱসাগৰ يا أيها الذين آمنوا اتقوا الله ولتنظر نفس ما قدمت لغد واتقوا الله إن الله خبير بما আচলতে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ আজি আদ্য শ্ৰাদ্ধ আমাৰ শিৱসাগৰ যুৱকসকলে আজি অৰ্গেনাইজ কৰিছে। যিটো আচলতে জুবিনদা নাই এই কথাটো আমি কেতিয়াও ভবাই নাছিলো বা চাগে এইটো যিটো আমি শ্বক পালো এইটোৰ পৰা চাগে আমি কেতিয়াও ওলাবই নোৱাৰিম। যিহেতু জুবিনদাক মই মানে ব্যক্তিগতভাৱে জানিছিলো, জুবিনদাৰ লগত মই প্লেবেক কৰাৰ সুবিধা পাইছিলো, জুবিনদাৰ লগত ২-৩খন মই ষ্টেজ শ্ব' কৰাৰো মই সুবিধাকণ পাইছিলো। তেখেতৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আছে। দাদা আচলতে মই একদম নিজৰ দাদাৰ নিচিনা। দাদাক হেৰুৱাই মই বহুত বেছি মৰ্মাহত হৈছিলো। মানে কেতিয়াও এক্সপেক্ট কৰা নাছিলো যে দাদা আমাৰ মাজৰ পৰা কেতিয়াবা নোহোৱা হ'ব। গতিকে আজি তেওঁৰ এই বিশেষ দিনটিত মই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আৰু মোৰ সেয়াই যাতে তেখেত য'তে আছে তাৰ পৰা যাতে আমাক আশীৰ্বাদ কৰে, আমি যাতে নতুন প্ৰজন্মই তেখেতৰ সৃষ্টিৰাজিক যাতে জীয়াই ৰাখিব পাৰো। তেখেতৰ সৃষ্টি অপাৰ আছিলে, কিন্তু আমি চেষ্টা কৰিম যে আমাৰ ফালৰ পৰা যিমানখিনি পাৰো তেখেতৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। তাকে থেংক ইউ।